নমস্কাৰ সকলোকে। আজি মই গাজৰৰ হালোৱা বনাবলৈ লৈছোঁ। তাৰ বাবে কেইটামান গাজৰ আৰু বিট লৈ লৈছোঁ। এতিয়া গাজৰ আৰু বিটখিনি ৰুকি লৈ ৰসখিনি উলিয়াই ল'ম। এইফালে কেৰাহীত ঘিউ দি তাতে কাজু আৰু কাঠবাদাম কেইটামান ভাজি ল'লোঁ। এয়া কাজু আৰু কাঠবাদামখিনি ভাজি এখন প্লেটত উঠাই ল'ম। আকৌ কেৰাহীত অকণমান ঘিউ দি তাতে ৰস উলিয়াই থৈ দিয়া গাজৰখিনি দি ভাজিম। এয়া ঘিউ গলিলে এতিয়া ইয়াতে মই গাজৰ আৰু বিটখিনি দি দিম। দি অলপ ঢাকি সিজিবলৈ দিম। অকণমান লৰাই দিছোঁ, দি ঢাকি দিছোঁ সিজিবৰ বাবে। এয়া গাজৰ সিজিছে। এতিয়া ইয়াতে অকণমান গাখীৰ দি দিম। গাখীৰ দি আকৌ লৰাই ঢাকি সিজিবলৈ দিম। এতিয়া গাজৰ প্ৰায় সিজিয়ে গ'ল। গাখীৰ কম হোৱাৰ বাবে আৰু অকণমান দি দিছোঁ। এতিয়া ইয়াতে চেনি দিম। চেনিখিনি গলিবলৈ দিম। চেনি গলিলে গাজৰ সিজিছে। এতিয়া ইয়াতে কুটি লোৱা কাঠবাদাম আৰু কাজুখিনি দি দিছোঁ। এয়া মোৰ হালোৱা প্ৰায় হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোলৈ ধন্যবাদ জনালোঁ।